নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল আমাৰ এতিয়া যেহেতু শিক্ষা হেতু এপ্লিকেশ্যনত ইন টাইম আৰু আউট টাইম বাধ্যতামূলক হৈছে আৰু সকলো শিক্ষক শিক্ষয়িত্ৰী তথা CRC কোঅৰ্ডিনেটৰ সকলে কি কৰিব লাগে এতিয়া ইন টাইম আৰু আউট টাইম দিব লাগে। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি এই ইন টাইম আৰু আউট টাইম সম্পৰ্কীয় বিশেষ আপডেট আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম। আমি আমাৰ শিক্ষা হেতু যেটো এপ্লিকেশন আছে এপ্লিকেশনটো কি কৰিব পাৰো আজিৰ ইন টাইম আৰু আউট টাইমটো চাব পাৰো। অৰ্থাৎ আজি ধৰা হল যদি কও আজি ধৰা হল 23 তাৰিখ যদি আজি 23 তাৰিখ হয় তেতিয়া হলে আজি ৰাতিপুৱা আমি যেটো ইন টাইম দিলো আৰু আজি আবেলি যেটো আউট টাইম দিলো এটো আমি চাব পাৰো আৰু কাইলৈ 24 তাৰিখ হোৱাৰ লগে লগে এটো আমি চাব নোৱাৰো। যদি আপুনি বিগত 2 মাহৰ 3 মাহৰ ইন টাইম আৰু আউট টাইম আপুনি চাব বিচাৰে তেতিয়া হলে সেই ইন টাইম আৰু আউট টাইমটো আপুনি কেনেকুৱা ধৰণে চাব বা কাৰোবাক যদি ক'বলগীয়া হয় যে কি আপুনি ধৰা হল মে মাহৰ 3 তাৰিখে আপুনি ইন টাইম আৰু আউট টাইম কেই বজাত দিছিলে বা জুন মাহৰ 2 তাৰিখে আপুনি ইন টাইম আৰু আউট টাইম কেই বজাত দিছিলে সেই কথাটো যদি চাবলগীয়া হয় বা কাৰোবাক ক'বলগীয়া হয় তেতিয়া হলে কেনেকুৱা ধৰণে সেই কথাখিনি ক'ব। গতিকে আজিৰ ভিডিঅ'টোৰ জৰিয়তে সেই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। অৰ্থাৎ বিশেষকৈ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আজি আপুনি আগৰ গোটেই বছৰটোৰ বা গোটেই মাহটোৰ বা আগতে হৈ যোৱা দিনবোৰৰ ইন টাইম আৰু আউট টাইম আপুনি কেনেকুৱা ধৰণে চাব সেই কথাটো ক'বৰ কাৰণে চেষ্টা কৰিম। এটা আমাৰ কেতিয়া প্ৰয়োজন হ'ব পাৰে কাৰণ কেতিয়াবা এনেকুৱা ধৰণৰ কথা আহিব পাৰে যে কি আপুনি এই জুন মাহৰ ধৰা হল এপ্ৰিল মাহৰ পৰা যেহেতু এটো কাৰ্যকৰী বিশেষভাৱে আমাৰ হৈছে এপ্ৰিলৰ 1 তাৰিখৰ পৰা এই ইন টাইম আৰু আউট টাইমৰ কথাটো শিক্ষা হেতুৰ কথাটো বিশেষভাৱে কাৰ্যকৰী হৈছে আৰু আমাৰ জুন মাহৰ পৰা বিশেষভাৱে ইন টাইম আৰু আউট টাইমৰ কথাটো বিশেষভাৱে কাৰ্যকৰী যেহেতু হৈছে গতিকে এনেকুৱা ধৰণৰ কথা আহিব পাৰে যে কি এপ্ৰিল মাহত আপুনি ইন টাইম আৰু আউট টাইম কেতিয়া দিছিলে এই তথ্যটো আমাক দিয়ক বা মে মাহত আপুনি ইন টাইম আৰু আউট টাইম কেই বজাত দিছিলে সেই কথাটো বিশেষভাৱে দিয়ক। গতিকে আজি ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনি আমি আপোনালোকক প্ৰেক্টিক্যালি দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম। আপুনি এই কথাটো জানিব লাগিলে শিক্ষা হেতু যেটো এপ্লিকেশন আছে এপ্লিকেশনত জৰিয়তে চাব নোৱাৰিব। তাৰ বাবে আপুনি কি কৰিব লাগিব শিক্ষা হেতু যেটো পোৰ্টেলত যাব লাগিব। আমি জানো আমাৰ দুটা প্ৰক্ৰিয়াৰ জৰিয়তে আমাৰ তথ্যবিলাক চোৱা হয় আৰু শিক্ষা হেতু এপ্লিকেশন আৰু শিক্ষা হেতু পোৰ্টেল দুটা ব্যৱস্থাৰ জৰিয়তে আমাৰ তথ্যবিলাক যেটো সংৰক্ষণ হয় আৰু আজিৰ পৰা দুদিন আগতে শিক্ষামন্ত্ৰী মহোদয় এটি বক্তব্য দাঙি ধৰিছে যে কি এই তেওঁলোকে আমাৰ শিক্ষকৰ যিবিলাক তথ্যবিলাক কৰ পৰা বিশেষভাৱে সংৰক্ষণ কৰে শিক্ষা হেতু এপ্লিকেশনত যদিও আমি এটেন্ডেন্স বা বিশেষকৈ আমি এটেন্ডেন্সটো দিও তথ্যবিলাক সংৰক্ষণ কৰে শিক্ষা হেতু পোৰ্টেলৰ পৰা। গতিকে আমি কি কৰিব লাগে দিনত যদিও আমি শিক্ষা হেতু এপ্লিকেশনত এটেন্ডেন্সটো দিও পোৰ্টেলত আমি এবাৰ পোৰ্টেলটো আমি দিনত এবাৰ নহয় এবাৰ খুলি চোৱাটো অতিকে জৰুৰী কাৰণ পোৰ্টেলত আমাৰ এটেন্ডেন্সটো শো হৈছে নে নাই বা পোৰ্টেলত ইন টাইম আউট টাইমটো ঠিকমতে দিয়া হৈছে নে নাই মানে শো হৈছে নে নাই কিন্তু চোৱাটো অতিকে দৰকাৰ। গতিকে মই শিক্ষা হেতু পোৰ্টেলটো এতিয়া এবাৰ খুলি তাত এই ইন টাইম আউট টাইমটো কেনেকুৱা ধৰণে চাব পাৰি অৰ্থাৎ আজিৰ দিনটো নহয় আজিৰ দিনটোৰ ইন টাইম আউট টাইমটো যেহেতু শিক্ষা হেতু এপ্লিকেশনটোত চাব পাৰি আজিৰ দিনটো নহয় আজিৰ পৰা এই 10 দিন 20 দিন 30 দিন 40 দিন এমাহ 2 মাহ আগৰ ইন টাইম আউট টাইমটো কেনেকুৱা ধৰণে চাব পাৰি সেই কথাটো আপোনালোকক প্ৰেক্টিক্যালি দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম। ছাৰ বাইদেউসকল আপোনালোকে ইন টাইম আৰু আউট টাইম চেক কৰিবলৈ হলে আপোনালোকে এই আগৰ দিনটোৰো চেক কৰিব পাৰে বা আজি সেই দিনৰ পৰা 10 দিন 20 দিন এমাহ 2 মাহ আগৰো চেক কৰিব পাৰে। চেক কৰিবলৈ হলে প্ৰথমতে আপুনি শিক্ষা হেতু পোৰ্টেলত যাব লাগিব লগইন কৰিব লাগিব আৰু তাৰ পিছত আপুনি ড্যাশবৰ্ডৰ এই ওপৰত থকা তিনিডাল আছত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে ইয়াত আপোনাৰ ভালে কেইটি অপচন ওলাব। সেই অপচন কেইটিৰ ভিতৰত ৰিপোৰ্ট নামৰ যেটো অপচন আছে সেই ৰিপোৰ্ট অপচনটোত আপুনি ক্লিক কৰিব লাগিব। যেতিয়া আপুনি এই ৰিপোৰ্ট অপচনটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াত আকৌ ভালে কেইটি অপচন ওলাব। সেই ভালে কেইটি অপচনৰ ভিতৰত আপুনি ক্লিক কৰিব লাগিব ষ্টাফ মান্থলি এটেন্ডেন্স ৰিপোৰ্টত। যেতিয়া আপুনি ষ্টাফ মান্থলি এটেন্ডেন্স ৰিপোৰ্টত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াতে গোটেই বিদ্যালয়খনৰ ষ্টাফ টিচিং ষ্টাফ আৰু নন টিচিং ষ্টাফৰ ইয়াত ৰিপোৰ্টটো ওলাই পৰিব আৰু তাত আপুনি গোটেই মাহটোৰ আপোনাৰ
ইন টাইম আৰু আউট টাইম কেনেকুৱা ধৰণে আপোনাৰ শ্ব' হৈছে কেতিয়াবা কি হয় ভুলবশতঃ ইন টাইম আউট টাইম একে সময়তে কেপচাৰ হয় কেতিয়াবা কি হয় ইন টাইমটো কেপচাৰ হয় আউট টাইম কেপচাৰ নহয় গতিকে এই সকলো তথ্য আপুনি ইয়াতে দেখিবৰ কাৰণে সক্ষম হ'ব কি হয় আমাৰ ইন টাইমটো কেপচাৰ হ'বই কেতিয়াবা ইন টাইমটো হয়তো আপুনি ভাবিছে 9 বজাত কেপচাৰ হৈছে কিন্তু 9 বজাত কেপচাৰ হোৱা নাই 11 বজাতহে কেপচাৰ হৈছে এনেকুৱা ধৰণৰ বিভিন্ন সমস্যাবিলাক ইয়াতে আপুনি দেখা পাব গতিকে আমি কি কৰিব লাগে শিক্ষা হেতু পৰ্টেলটো যেনেকৈ নহওক এবাৰ আমি খুলি চাবই লাগে কাৰণ এই আমাৰ শিক্ষা হেতু এপ্লিকেশ্যনত দেখুওৱা সকলো তথ্য কেতিয়াবা শিক্ষা হেতু পৰ্টেলত শ্ব' নকৰে গতিকে যেতিয়া আপুনি ষ্টাফ মান্থলি এটেণ্ডেন্সত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ এই পেজটো ওলাব ষ্টাফ মান্থলি এটেণ্ডেন্স ডিটেইলছ ইয়াতে আমাৰ জুন মাহটো ওলাই আছে মই মোৰ জুন মাহৰ যেটো মান্থলি এটেণ্ডেন্সটো আপোনালোকক দেখুৱাই হেতু প্ৰেক্টিক্যালি এবাৰ কৈ দিবৰ কাৰণে চেষ্টা কৰিম ইয়াতে যেটো জুন মাহ ওলাই আছে জুন মাহৰ তথ্যখিনি মই আপোনালোকক একবাৰ দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম জুন মাহৰ এই ইন টাইম জুন মাহৰ মোৰ ইন টাইম আউট টাইম কেনেকুৱা ধৰণে দিয়া হৈছে সেইখিনি ইয়াতে শ্ব' হ'ব আৰু হেতু আপোনালোকক দেখুৱাই দিম আৰু আপোনালোকে আপোনালোকৰ এই হেতু ইন টাইম আউট টাইম চাব পাৰিব ইয়াত আপোনালোকে এপ্ৰিল মাহৰ পৰাহে চাব পাৰিব শিক্ষা হেতুৰ ইন টাইম আউট টাইমৰ যিখিনি ব্যৱস্থা হেতু এপ্ৰিল মাহৰ পৰাহে কাৰ্যকৰী হৈছে তাৰ আগত দিয়া হৈ আছিল যদিও সেইখিনি কাৰ্যকৰী ভালদৰে হোৱা নাই আৰু এই আগৰ যিখিনি ব্যৱস্থা সেইখিনি চাব চেষ্টা কৰিলে আপোনালোকে ইয়াতে চাব নোৱাৰিব অৰ্থাৎ এপ্ৰিল মে জুন এই 3 মাহৰহে আপোনালোকে ইয়াতে ভালদৰে চাব পাৰিব গতিকে ইয়াতে যেটো জুন 2024 ওলাই আছে জুন 2024ত আমাৰ মোৰ এই ইন টাইম আউট টাইম কি কেনেকুৱা ধৰণে আমি দিছিলোঁ হেতু চাব পাৰিম কাৰণ সিআরসি কোঅৰ্ডিনেটৰে হওক বা এজন শিক্ষকে হওক সকলোৱে যেহেতু ইন টাইম আউট টাইম দিয়াটো বৰ্তমান বাধ্যতামূলক আৰু হাইস্কুলৰ শিক্ষক হিচাপে যেহেতু 9 বজাত আহিব লাগে আৰু 3:25 আউট টাইম দিব লাগে এনেকুৱা ধৰণৰ নিয়ম শিক্ষা বিভাগৰ তৰফৰ পৰা কৰি দিয়া হৈছে আৰু সিআরসি কোঅৰ্ডিনেটৰ হিচাপেও সেই একে নিয়মে আমি মানি চলিব লাগে আহকচোন আমাৰ জুন মাহৰ মোৰ ইন টাইম আউট টাইমৰ ৰিপৰ্টটো চাবৰ কাৰণে চেষ্টা কৰোঁ প্ৰথমতে আপুনি আপোনাৰ এনেকুৱা ধৰণে নামটো দেখা পাব ইয়াতে নিজৰ নামটো দেখা পাব তাৰ পিছত আপোনাৰ টিচিং পজিশনটো কেনেকুৱা ধৰণৰ হয় ইয়াতে টিচিং নে নন টিচিং হেতু পাব আৰু এই তাৰ পিছত পোষ্টটো কেনেকুৱা ধৰণৰ হয় ৰেগুলাৰ নে কন্টেক্সুৱেল হেতু পাব তাৰ পিছত আপোনাৰ ফোন নাম্বাৰটো পাব আৰু এইটো হৈছে জুন মাহৰ 1 তাৰিখ জুন মাহৰ 1 তাৰিখে যেহেতু তেতিয়া বিদ্যালয় আমাৰ জিলাত এই টাইম সময়সূচীটো আগবঢ়াই দিয়া হৈছিল তেতিয়া আমাৰ 7 বজাৰ পৰা বিদ্যালয় আৰম্ভ হৈছিল আৰু বিদ্যালয় 12 বজাত ছুটি হোৱাৰ নিয়ম আছিল আমাৰ হেদিনা ইন টাইম মোৰ ইন টাইম আছে 7:09 আৰু আউট টাইম হৈছে 11:05 এইটো হৈছে জুন মাহৰ 1 তাৰিখৰ কথা জুন মাহৰ 1 তাৰিখে ইন টাইম 7:09 আৰু আউট টাইম 11:05 গতিকে এনেকুৱা ধৰণে আপোনালোকৰ এই গোটেই মাহটোৰ বা এই মে আৰু এপ্ৰিলৰো আপোনালোকে ইন টাইম আউট টাইম চেক কৰিব পাৰিব ইয়াৰ পিছত আহিল জুন মাহৰ 2 তাৰিখ এটা চাওক জুন মাহৰ 2 তাৰিখে ইন টাইম আৰু আউট টাইম দুটা একে সময়তে মোৰ কেপচাৰ হৈছে 8:09 ইয়াতে চাওক সৰি জুন মাহৰ 2 তাৰিখটো বন্ধ আছিল হলিডে জুন মাহৰ 3 তাৰিখে চাওক ইন টাইমো 8:09 আউট টাইমো 8:09 এতিয়া চাওক এইটো আসলতে ভুল হৈছে ইন টাইম 8:09 হ'ব বাৰু ঠিকে আছে 8:09 ইন টাইমটো হৈছে আউট টাইমটো কিন্তু 8:09 হ'ব নালাগিছিল আউট টাইমটো দেৰিকে হ'ব লাগিছিল কিন্তু ভুলবশতঃ ইন টাইম আউট টাইম দুটা একেলগে কেপচাৰ হৈছে গতিকে আমি যদি সেই সময়তে পৰ্টেলটো খুলি চালো হয় পৰ্টেলটো খুলি চালে এই আমাৰ আউট টাইমটো মই আকৌ পুনৰ দেৰিকে মই পিছত 11 বজাত বা 12 বজাত যেতিয়া মই বিদ্যালয়ৰ পৰা ওলাইছো তেতিয়া দিব পাৰিলো হয় গতিকে এইটো গুৰুত্বপূৰ্ণ কথা গতিকে আমি কি কৰিব লাগে পৰ্টেলটো এবাৰ খুলি চোৱাটো আমাৰ অতিকে জৰুৰী গতিকে আপোনালোকে দিনত এবাৰ নহয় এবাৰ এই ইন টাইম দিয়াৰ পিছত পৰ্টেলটো যেনেকে খুলি চাব 2 তাৰিখটো গ'ল 3 তাৰিখটো গ'ল 4 তাৰিখটো চাও 4 তাৰিখটো তেনেকুৱা ধৰণৰ হৈছে 7:37 ইন টাইম আউট টাইমো 7:37 অৰ্থাৎ সেই দিনটোটো একেলগে দুইবাৰ কেপচাৰ হৈছে কিবা কাৰণত হয়তো সিং হোৱা নাছিল সিং নোহোৱাৰ কাৰণে পুনৰ আৰু এবাৰ দিয়া গ'ল আৰু এবাৰ দিয়াৰ লগে দুবাৰ কেপচাৰ হৈ গ'ল দুবাৰ কেপচাৰ হোৱাৰ লগে ইন টাইম আউট টাইম দুবাৰ একেলগে কেপচাৰ হৈ গ'ল আৰু পৰ্টেলত হয়তো দেখুৱাইছিল বা হেতু আমি সেই সময়ত মন নকৰাৰ কাৰণে একেলগে ইন টাইম আউট টাইম দুটা কেপচাৰ হৈ গ'ল এই 2 তাৰিখ গ'ল 3 তাৰিখ গ'ল 4 তাৰিখ গ'ল 5 তাৰিখে আপোনালোকে চাওক ইন টাইম 8:11 আউট টাইম 1:53 অৰ্থাৎ এনেকুৱা ধৰণে আপোনালোকে প্ৰতি দিনৰ কথাখিনি
আপোনালোকে কি গম পাব এনেকুৱা ধৰণে চাই যাব পাৰিব ছাৰ বাইদেউসকল এতিয়া চাওক 6 তাৰিখ 6 তাৰিখে ইন টাইম 8:19 আউট টাইম 2:16 তাৰপিছত 7 তাৰিখে 8:05 ইন টাইম 2:14 আউট টাইম কিন্তু 9 তাৰিখে এই 7 তাৰিখে গ'ল 8 তাৰিখে আপোনালোকে চাওক একেলগে আকৌ কি হ'ল 8:46 ইন টাইম 8:46 আউট টাইম এইটো চাব লগা আছিলে গতিকে মই আপোনালোকক বাৰে বাৰে কৈছোঁ আপোনালোকে এই শিক্ষা হেতু পৰ্টেলত আপোনালোকৰ এটেন্ডেন্স দিয়াৰ পিছত এবাৰ যেনেকে নহওক পৰ্টেলটো খুলি চাব এই দিনটোত 8 তাৰিখৰ দিনটোত মই পৰ্টেল খুলি চাব লগিয়া আছিল নহলে এই ইন টাইম আউট টাইম দুটা একেলগে নহল হয় তাৰ পিছত 9 তাৰিখে বন্ধ আহিল তাৰ পিছত এতিয়া আহিম 10 তাৰিখৰ দিনটোত আপোনালোকে চাওক 10 তাৰিখত পৰা আমাৰ বিদ্যালয়ৰ সময়সূচী সাল হলনি ঘটিছে আকৌ নৰ্মেল সময় আমাৰ আহিছে এটা চাওক 8:41 ইন টাইম 9টা বজাত বিদ্যালয় পাব লাগে আহি আমি 8:41 বিদ্যালয় পাইছো আহি মই আৰু 3:30 বিদ্যালয়ৰ পৰা গৈছো গতিকে এইটোত আমি এইটো ইন টাইম আউট টাইমটো ঠিকই আছে অৰ্থাৎ হেৰিনা বিদ্যালয় এই আমাৰ পৰ্টেল হয়তো কিবা কাৰণত চেক কৰিছিলো বা নহলেও এইটো ইন টাইম আউট টাইমটো ঠিকই আছে তাৰ পিছদিনা চাওক 11 তাৰিখৰ দিনা চাওক 8:50 ইন টাইম আৰু 3:39 আউট টাইম এইটোতো ঠিকই আছে তাৰ পিছত 13 তাৰিখৰ দিনা চাওক 8:50 ইন টাইম 4:47 আউট টাইম এইটো ঠিকই আছে তাৰ পিছত এবসেন্ট দেখুৱাইছে চাওক এই 15 তাৰিখৰ দিনটোত মোৰ এবসেন্ট দেখুৱাইছে হেদিনা হয়তো পৰ্টেলৰ কিবা কাৰণৰ খেলিমেলি আছিল খেলিমেলি থকাৰ কাৰণে হেদিনা সেই দিনটোত এবসেন্ট দেখুৱাইছে গতিকে এই যে এবসেন্টটো দেখুৱালে এই এবসেন্টটো হয়তো কিবা কাৰণত পৰৱৰ্তী পৰ্যায়ত মই চেক কৰিলে হয়তো 12টা বজাতো মই ইন টাইমটো এবাৰ দিব পাৰিলো হয় কিন্তু 12টা বজাত ইন টাইমটো হয়তো মই চেক নকৰিলো নকৰাৰ কাৰণে মই এইটো এবসেন্ট দেখুৱালে গতিকে এনেকুৱা ধৰণে এবসেন্ট দেখুৱালে আমি হয়তো পৰৱৰ্তী পৰ্যায়ত যদি পিছতো পৰ্টেলটো খুলি চাও তেতিয়া হয়তো ইন টাইমটো দেখুৱালে আমি এই মানে পৰ্টেলটো খুলি চালে এবসেন্ট দেখুৱালে আমি এটেন্ডেন্সটো দিব পাৰিলো হয় বা এটেন্ডেন্সটো দিলে আমি পৰৱৰ্তী পৰ্যায়ত ক'ব পাৰিম যে কি আমাৰ এটেন্ডেন্সটো নলোৱাৰ কাৰণে মই এই এটেন্ডেন্সটো পিছত হলো দিছো বুলি গতিকে এনেকুৱা ধৰণে আমি পৰ্টেলটো খুলি চোৱাটো অতিকে জৰুৰী 15 তাৰিখলৈকে গ'ল এতিয়া আপোনাৰ 16 তাৰিখে চাওক 16 তাৰিখে আকৌ পুনৰ কি হৈছে 16 তাৰিখে পুনৰ আকৌ 9 বজাত ইন টাইম 9 বজাত আউট টাইম একেলগে ইন টাইম আউট টাইম দেখুৱালে এই একেলগে ইন টাইমো দেখুৱাইছে আউট টাইমো দেখুৱাইছে গতিকে এইটো কাৰণে আমি পৰ্টেলটো এবাৰ খুলি চোৱাৰ প্ৰয়োজন আছিল তাৰ পিছত শনিবাৰে আকৌ এবসেন্ট দেখুৱালে তাৰ পিছত দেওবাৰে বন্ধ এই তাৰ পিছত 17 তাৰিখে ঈদ গ'ল তাৰ পিছত চাওক 18 তাৰিখৰ পৰা মই ছুটিত আছো 18 তাৰিখে মই সিএল লৈছো সিএল লওঁতে ইন টাইম আউট টাইম কি বুলি দেখাইছে ইন টাইম 12 AM আউট টাইম 12 AM ইয়াক লৈ মই ইতিমধ্যে এটা ভিডিঅ' প্ৰস্তুত কৰিছো আগৰ ভিডিঅ'টো যদি আপুনি চোৱা নাই অনুগ্ৰহ কৰি এই ভিডিঅ'টোত এই কথাখিনি বিতংভাৱে কৈছো এই ভিডিঅ'টো আপোনালোকে চাব তাৰ পিছত 19 তাৰিখৰ পৰা মই আনলিভ লৈছো 8 দিনৰ বাবে এই 18 তাৰিখে লৈছো সিএল আৰু 19 তাৰিখৰ পৰা 8 দিনৰ বাবে মই কি লৈছো আনলিভ লৈছো গতিকে আনলিভ ললে আৰু সিএল ললে কি হয় ইন টাইম আউট টাইমটো 12 AM ইন টাইমত 12 AM আৰু আউট টাইমত 12 AM দেখুৱায় গতিকে আপোনালোকৰো নিশ্চয় তেনেকুৱা ধৰণে দেখুৱাব এবাৰ আপোনালোকে যদি সিএল লৈছে হেতু চেক কৰিব পৰ্টেলত গৈ আপোনালোকৰ তেনেকুৱা ধৰণে দেখুৱাইছে নে বেলেগ ধৰণে দেখুৱাইছে গতিকে সৰা সাবেদসকল আপোনালোকে ইন টাইম আৰু আউট টাইম এনেকুৱা ধৰণে গোটেই মাহটোৰ চেক কৰিব পাৰে আৰু আপোনালোকক পুনৰবাৰ এটি অনুৰোধ আপোনালোকৰ পৰ্টেলত শিক্ষা হেতু এপ্লিকেশনত এটেন্ডেন্স দিয়াৰ পিছত পৰ্টেলত গৈ এবাৰ আপোনালোকে এটেন্ডেন্সটো ঠিক হৈছে না নাই চেক কৰি চাব কেতিয়াবা শিক্ষা হেতু এপ্লিকেশনত এটেন্ডেন্স দিয়াৰ পিছতো পৰ্টেলত এটেন্ডেন্সটো শো নহয় আৰু কেতিয়াবা ইন টাইম আউট টাইম একেলগে দেখুৱায় ইন টাইম আউট টাইম একেলগে যদি দেখুৱায় একো অসুবিধা নহয় আপুনি আউট টাইমটো পুনৰ আকৌ দিব পাৰে আৰু পুনৰ দিলে হেতু নতুন আউট টাইমটো ক্যাপচাৰ হ'ব আৰু ক্যাপচাৰ হোৱাৰ লগে লগে পৰ্টেলত হেতু নতুন আউট টাইমটো শো হ'ব গতিকে ভিডিঅ'টো জৰিয়তে নিশ্চয় আপোনালোক কিছু প্ৰকাৰে হলেও উপকৃত হৈছে আৰু ভিডিঅ'টো যিমান পাৰে সিমান আগলৈকে ফৰৱাৰ্ড কৰিব যাতে আপোনাৰ দৰে আন দুইজন ব্যক্তি উপকৃত হ'ব পাৰে আৰু এনেকুৱা ধৰণে এই তেখেতে শিক্ষা হেতু এপ্লিকেশনত এটেন্ডেন্স দিয়াৰ পিছতো পৰ্টেলত এবাৰ তেখেতে খুলি চাব পাৰে আৰু খুলি চোৱাৰ পিছত যদি তেখেতৰ এটেন্ডেন্সত খেলিমেলি হৈছে খেলিমেলিটো সেই দিনটোতে যাতে তেখেতে এই কি কৰিব পাৰে ঠিক কৰিব পাৰে ইন টাইম আউট টাইমৰ যদি একেলগে ধৰা হল 9 বজাতে ইন টাইম দেখুৱালে 9 বজাতে আউট টাইম দেখুৱালে আউট টাইমটো যাতে তেখেতে বিদ্যালয়ত থকাৰ সময়তে যাতে কি কৰিব পাৰে ঠিক কৰিব পাৰে লগতে সদা সাবেদসকল আপোনালোকে যদি আমাৰ এই ফেসবুক পেজ আৰু হোৱাটসঅ্যাপ চেনেল ইতিমধ্যে ফলো কৰা নাই ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে অনুগ্ৰহ কৰি পেজটো ফলো কৰিব বুলি আশা কৰিলো ধন্যবাদ সদা সাবেদসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল
এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব